নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ দিবলৈ লৈছো। এগৰাকী বিধায়কে এটা অদ্ভুত মন্তব্য কৰিছে। তেওঁ কৈছে যে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলো। এনে ধৰণেও কৈছে আৰু লগতে তেওঁ মুণ্ডন কৰিছে আৰু তাৰ পাছত বিজেপিৰ পৰা তেওঁ পদত্যাগ কৰিছে। আৰু এই মুহূৰ্তত আমি সেই খবৰ জনাই আছো। তেওঁ মন্তব্য কৰিছে যে বিজেপিত থাকি বৰ ভুল কৰিলো আৰু তাৰ পাছত তেওঁ মুণ্ডন কৰিছে আৰু বিজেপি ত্যাগ কৰিছে। বিজেপি ত্যাগ কৰিছে এইগৰাকী বিধায়কে মুণ্ডন কৰিছে, তাৰ পাছত তেওঁ বিজেপি ত্যাগ কৰিছে। বিজেপিত থকাৰ বাবে গভীৰ অনুশোচনা প্ৰকাশ কৰি তেওঁ দল ত্যাগ কৰিছে আৰু ৰাজহুৱাভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিত থকাৰ পাপ খণ্ডনৰ চেষ্টা চলাইছে বিধায়কগৰাকীয়ে। ত্ৰিপুৰাৰ সুৰমাৰ বিধায়ক তথা দীৰ্ঘকালৰ বিজেপি নেতা আশিষ দাসে ৰাজহুৱাভাৱে কৰিলে মুণ্ডন। কলকাতাৰ কালীঘাট কালী মন্দিৰত মুণ্ডন কৰে বিজেপি নেতাগৰাকীয়ে। মুণ্ডন কৰি বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে আশিষ দাসে। বিজেপিত থকাটো তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি মন্তব্য কৰিছে এইগৰাকী বিধায়কে। আৰু বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগ উত্থাপন কৰিছে, যাক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া বিজেপি বিধায়কগৰাকী। আমাৰ হাতত দৃশ্যাংশও আহি পৰিছে। বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ আশিষ দাস। এই মুহূৰ্তৰ এটা খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে। এই খবৰে এগৰাকী দীৰ্ঘদিনীয়া তেওঁ বিজেপিত থকা নেতা আৰু বিজেপি নেতা, দীৰ্ঘকালীন সময় তেওঁ আছিলে বিজেপিত আৰু তাৰ পাছত তেওঁ হেনো বিজেপিত থাকি তেওঁ অনুশোচনা প্ৰকাশ কৰিছে আৰু তাৰ পাছত তেওঁ এটা মন্তব্য কৰিছে, অদ্ভুত মন্তব্য। যিটো দলত তেওঁ অতদিনে যিটো দলৰ হৈ তেওঁ কাম কৰি আছিল বা যিটো দলত তেওঁ কৰ্ম কৰিছিল বা তেওঁ ৰাজনৈতিক কেৰিয়াৰৰ একাংশ সময় এই দলটোতে ৰাখিছিল, সময় কটাইছিল, কিন্তু এগৰাকী এতিয়া বিধায়কে তাৰ পাছত সমজুৱাভাৱে তেওঁ মুণ্ডন কৰিছে আৰু মুণ্ডন কৰি ৰাজহুৱাভাৱে মুণ্ডন কৰিছে আৰু মুণ্ডন কৰাৰ পাছতেই তেওঁ ত্যাগ কৰিছে বিজেপি আৰু লগতে কৈছে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলো। আৰু এইগৰাকী বিজেপিৰ বিধায়ক, এইগৰাকী বিজেপিৰ বিধায়কে ইতিমধ্যে তৃণমূল কংগ্ৰেছলৈ বুলি জানিব পৰা গৈছে। বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ আশিষ দাস। কলকাতাৰ কালীঘাট কালী মন্দিৰত মুণ্ডন কৰে বিজেপিৰ নেতাগৰাকীয়ে। মুণ্ডন কৰি বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা আশিষ দাসৰ। আৰু বিজেপিত থকাটো তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি মন্তব্য কৰিছে। আৰু বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগ আৰু তাকে লৈ তেওঁ অসন্তুষ্ট। বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ আশিষ দাস আৰু ৰাজহুৱাভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিত থকাৰ পাপ খণ্ডনৰ চেষ্টা বিধায়কগৰাকীৰ। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো, কিন্তু এতিয়া আপোনালোকক আমি তেওঁ কৰা সেই মন্তব্যটো শুনাব বিচাৰিছো। में भूल हुआ है, अब तक अब पता चला है क्या चल रहा है, इसीलिए भूल जो महसूस हुआ है उस भूल को सुधारने के लिए प्रायश्चित किया हूँ मैं माता मंडन करके। किसी दल सत्ता में आने का पहले इतने सारे झूठा धोखाबाजी किया है, मैं एक काम भी कर नहीं पा रहा हूँ। मेरे तरह हर एक विधायक कोई कुछ काम नहीं कर पा रहा है। चढ़ सकता है, हाँ जरूर, 8-10 MLA चढ़ सकता है। में भूल हुआ है। আৰু এইগৰাকী বিধায়কে কৰা মন্তব্যটো আপোনালোকক শুনিলো আৰু দেখিবলৈ পাইছে আপোনালোকে তেওঁ কেনেধৰণে মুণ্ডন কৰিছে। আৰু মুণ্ডন কৰাৰ পাছত তেওঁ কৈছে যে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলো আৰু লগতে তেওঁ মুণ্ডন কৰি বিজেপি ত্যাগ কৰিছে। আৰু বিজেপি ত্যাগ কৰি তেওঁ এই আশিষ দাস নামৰ দীৰ্ঘকালীন সময়ৰ এই বিজেপি কৰ্মীগৰাকী বা বিধায়কগৰাকী তৃণমূল কংগ্ৰেছলৈ যাব বুলি এতিয়া খবৰ ওলাইছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা নিউজ এজেন্সি ANIৰ পৰা সংগ্ৰহ কৰা আমি এই ভিডিঅ'সমূহ দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছো। আৰু এই খবৰটো এতিয়া সমগ্ৰ দেশজুৰি বিয়পি পৰিছে। খন্তেক সময়ৰ পূৰ্বে আহিছে এই শেহতীয়া আপডেট। বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলো বুলি মন্তব্য কৰি এগৰাকী বিধায়কে ৰাজহুৱাভাৱে মুণ্ডন কৰিছে। মুণ্ডন কৰি তেওঁ বিজেপি ত্যাগ কৰিছে। লগতে কলকাতাৰ যি কালীঘাট কালী মন্দিৰ তাতে তেওঁ মুণ্ডন কৰিছে আৰু মুণ্ডন কৰি বিজেপিৰ পৰা পদত্যাগ কৰিছে। আৰু তেওঁ কৈছে যে বিজেপি শাসিত ত্ৰিপুৰাত যেহেতু ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগ আৰু তাৰ বাবে তেওঁ অসন্তুষ্ট বুলি
মন্তব্য কৰিছে আৰু লগতে তেওঁ কৈছে যে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলোঁ। আপোনালোকে দৃশ্যাংশটো চাওক। তেওঁ প্ৰথমে পূজা কৰিছে আশিষ দাসে আৰু আশিষ দাসে পূজা কৰি তাৰ পাছত দেখিবলৈ পোৱা গৈছে তেওঁ মুণ্ডন কৰিছে আৰু তেওঁৰ লগত আছে একাংশ সতীৰ্থ। এয়া আপোনালোকক আমি দৃশ্যাংশ দেখুৱাই আছো। আৰু দীৰ্ঘ দিন ধৰি এইগৰাকী বিজেপিৰ যিগৰাকী MLA আছিল, এই MLA গৰাকীয়ে দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অধিক সময় তেওঁ বিজেপি দলত আছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে হঠাৎ তেওঁৰ কি হৈছে সেয়া এতিয়াও ক'ব পৰা নাই। কিন্তু তেওঁ জনাইছে যে এটা মন্তব্য তেওঁ কৰিছে যে বিজেপিত থাকি তেওঁ হেনো বৰ ডাঙৰ ভুল কৰিলে। তাৰ পাছত তেওঁ মুণ্ডন কৰিছে, এটা মন্দিৰত তেওঁ ৰাজহুৱাভাৱে মুণ্ডন কৰিছে। দীৰ্ঘকালৰ এফালে তেওঁ বিজেপি নেতা। তাৰ পাছত তেওঁ কৈছে যে বিজেপিত থাকি হেনো তেওঁ বৰ ডাঙৰ ভুল কৰিলে। আৰু বিজেপি শাসিত যি ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগ আৰু তাকে লৈ তেওঁ অসন্তুষ্ট বুলিও জানিবলৈ দিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে এইগৰাকী বিজেপি বিধায়কৰ এনে যি মুণ্ডন কাৰ্যই। আৰু 2018 চনত তেওঁ চুৰমাৰ পৰা জয়ী হৈছিলে। নিৰ্বাচনত আশিষ দাস বয়স তেওঁৰ 41 বছৰ আৰু ভাৰতীয় জনতা পাৰ্টিত দীৰ্ঘ সময় ধৰি তেওঁ সেৱা আগবঢ়াইছিলে। ৰাজনৈতিক যি কেৰিয়াৰ, একোগৰাকী ব্যক্তিৰ যি কেৰিয়াৰ আৰু সেই এইগৰাকী ব্যক্তিৰ যি ৰাজনৈতিক কেৰিয়াৰ, তেওঁ অধিকাংশ সময় কিন্তু তেওঁ বিজেপিত আছিল বুলি জানিব পৰা গৈছে। আৰু তেওঁ ত্ৰিপুৰাৰ যিহেতু এগৰাকী বিধায়ক আৰু তেওঁ কৈছে যে ত্ৰিপুৰাত যি বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগৰ বাবে তেওঁ অসন্তুষ্ট আৰু তাৰ বাবেই তেওঁ এনেধৰণৰ মুণ্ডন কাৰ্যসূচী কৰি যজ্ঞ পাতি মুণ্ডন কৰি ৰাজহুৱাভাৱে মুণ্ডন কৰিছে আৰু মন্তব্য কৰিছে এটা অদ্ভুত মন্তব্য, য'ত কৈছে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলোঁ। তাৰ পাছতে তেওঁ বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ যাব বুলি খবৰ ওলাইছে। এই মুহূৰ্তত পুনৰ তেওঁ মন্তব্যটো শুনাব বিচাৰিছোঁ। में भूल हुआ है, अब तक अब पता चला है क्या चल रहा है, इसीलिए भूल जो महसूस हुआ है उस भूल को सुधारने के लिए प्रायश्चित किया हूँ मैं माता मंडन करके। किसी दल सत्ता में आने का पहले इतने सारे झूठा धोखाबाजी किया है, मैं एक काम भी कर नहीं पा रहा हूँ। मेरे तरह हर एक विधायक कोई कुछ काम नहीं कर पा रहा है। चल सकता है हाँ जरूर। जी भूल हल সেই ভুলৰ বাবে তেওঁ এতিয়া মনত অনুশোচনা জাগিছে আৰু মনত অনুশোচনা হোৱাৰ বাবে ভুলৰ শুধৰণি কৰিবৰ বাবে তেওঁ এনেধৰণে প্ৰায়শ্চিত্ত কৰিছে বা এনেধৰণে তেওঁ মুণ্ডন কৰিছে যজ্ঞ পাতি, এনেধৰণে এটা মন্তব্য দিছে। এটা সঁচাকৈ এটা অদ্ভুত মন্তব্য কৰিছে এগৰাকী বিধায়কে আৰু তেওঁ কৈছে যে বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলোঁ আৰু যিটো ভুল কৰিলোঁ সেই ভুলৰ বাবে এতিয়া মই অনুশোচনাত দগ্ধ আৰু এই অনুশোচনাৰ এতিয়া আৰু এই ভুলৰ শুধৰণিৰ বাবে প্ৰায়শ্চিত্তৰ বাবে মই যজ্ঞ পাতি মুণ্ডন কৰিছোঁ, এনে এটা মন্তব্য কৰিছে এইগৰাকী বিধায়কে। আৰু সমগ্ৰ ছ'চিয়েল মিডিয়াত এতিয়া এই বিধায়কগৰাকীৰ এই মন্তব্য আৰু এই চুলি যি তেওঁ কাটি দিছে, খুৰাই দিছে, মুণ্ডন কৰিছে, এই মুণ্ডন কাৰ্যসূচীৰ যি দৃশ্যাংশ এতিয়া সমগ্ৰ ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত বিয়পি পৰিছে। বিভিন্ন লোকে বিভিন্ন মন্তব্য দিছে। তেওঁৰ এই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে এই বিষয়টোক কেন্দ্ৰ কৰি এতিয়া বহুলভাৱে চৰ্চাৰ এটা বিষয় হৈ পৰিছে। এই বিষয়টোৰ ওপৰত ভিত্তি কৰি এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে। বিভিন্নজনে বিভিন্ন মন্তব্যৰে ছ'চিয়েল মিডিয়াত তেওঁক একাংশই সমালোচনা কৰিছে, একাংশই আদৰি লৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে বিজেপি শাসিত যি ত্ৰিপুৰা, এই ত্ৰিপুৰাৰ যিহেতু তেওঁ এগৰাকী বিধায়ক,
দীৰ্ঘদিন সময় ধৰি তেওঁ ভাৰতীয় জনতা পাৰ্টিত সেৱা আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টিত থাকিয়েই তেওঁ বিধায়ক পদ গ্ৰহণ কৰিছিল বা অলংকৃত কৰিছিল। জনতাই জনপ্ৰতিনিধি হিচাপে ত্ৰিপুৰাৰ এটা সমষ্টিৰ পৰা জনতাই জনপ্ৰতিনিধি হিচাপে তেওঁক নিৰ্বাচিত কৰি পঠিয়াইছিল। কিন্তু এইগৰাকী বিজেপি বিধায়কে এতিয়া হঠাৎ এটা সিদ্ধান্ত লৈছে যে তেওঁ বিজেপিত থাকি হেনো বৰ ডাঙৰ ভুল কৰিলে আৰু ভুল কৰাৰ তেওঁ এতিয়া অনুশোচনা জাগিছে মনত। ভুলৰ শুধৰণিৰ বাবে তেওঁ চেষ্টা চলাইছে, মুণ্ডন কৰিছে, যজ্ঞপাতি মুণ্ডন কৰিছে। লগতে বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা বিৰাজ কৰাৰ অভিযোগ যিহেতু উত্থাপন হৈছে আৰু তাকে লৈ তেওঁ অসন্তুষ্ট হৈছে আৰু তাৰ বাবে এতিয়া বিজেপিও ত্যাগ কৰিছে। ত্যাগ কৰি তাৰ পাছত তৃণমূল কংগ্ৰেছলৈ আশিষ দাস যাব বুলি খবৰ আহিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ বিয়পি পৰিছে। আমি এই মুহূৰ্তত পুনৰ এইগৰাকী বিধায়কৰ সেই মন্তব্যটো শুনাব বিচাৰিছো। अब तक अब पता चला है क्या चल रहा है, इसीलिए भूल जो महसूस हुआ है उस भूल को सुधारने के लिए प्रायश्चित किया हूँ मैं माता मंडन करके। किसी दल सत्ता में आने का पहले इतने सारे झूठा धोखाबाजी किया है, मैं एक काम भी कर नहीं पा रहा हूँ। मेरे तरह हर एक विधायक कोई कुछ काम नहीं कर पा रहा है। चल सकता है, हाँ जरूर, 8-10 MLA चल।